স্যার মানে মই ১৭ বছর ইউপিএস চৰকাৰত মই আছিলে তো ১৭ বছৰ ভিতৰতে মই খাপ্পা ছাৰক মাতিছিলে কিন্তু আমাৰ গাঁৱত একবাৰে উপস্থিত হোৱা নাই তাকে নোহোৱা নাই ইয়াৰ কাৰণে মই গাঁওবুঢ়া আছিলে আগৰ পৰা আজিলৈকে ১৮ বছৰ মই গাঁওবুঢ়া চলাইছোঁ গাঁওবুঢ়াতে আছিল আৰু বি পি প্ৰবন্ধনত মই ভাইচ প্ৰেচিডেণ্ট আছিল ১৭ বছৰ থাকিছিল কিন্তু তেতিয়াৰ পৰা মই খাপ্পা ছাৰক আমাৰ বস্তিত মই মাতিছিলে কিন্তু একবাৰে এটেণ্ড হোৱা নাই কিবা কিবি আমাৰ বস্তিৰ পৰা ৰাইজৰ পৰা দাবী আছিলে কিন্তু মাতিছিলে কিন্তু অহা নাই বস্তু হোৱা নাই ইয়াৰ কাৰণে বহুতকে আমাৰ বস্তিৰ অন্যায় হৈ গৈছে আৰু লগতে মই বেছি ব্যৱহাৰ আছিল যিবিলাক আঁচনি আহিব তেতিয়া সময়ত মানে গোটাই দিব দেউচিৰি আপোনালোকৰ দেউচিৰি বোলে আপোনাৰ নামটো আছে গোটাই কিনে আপোনাৰ হাতীচাৰ আদিবাসীৰ নামবিলাক দেউচিতে আছে কিন্তু ইয়াৰ পৰা নাপাব আঁচনি নাপাব আপোনালোকে যাব দেউচিৰিত গ'লে ক'ব যে আপোনালোকে হাতীচাৰ গৈছে দেউচিৰিত হাতীচাৰ পৰা পাব আঁচনি তেনেকুৱা কৰিছে আমাক আপোনালোকে কিমানজন আহিছে আজি গাঁৱৰ চবকে আহিছোঁ গাঁৱৰ চবকে আহিছোঁ এতিয়া বি পি অত একজনৰ বিষয়ে নাই চব আহিছোঁ বোলে ইউ পি চৰকাৰত আহিছোঁ আমি বি পি এফ ত্যাগ কৰি পেলাই মেইন কাৰণটো হ'ল যে আমি আগতে আহিব লাগিছিলে একচুৱেলি আমি 3 বছৰ লেটহে কৰিলোঁ আহিবৰ কাৰণে যেতিয়া আমি নিজৰ গাঁৱত ডেভেলপ কৰিব লাগে নিজৰ ৰাস্তা ঘাট বনাব লাগে তেতিয়া আমি অফিচৰ লগত থাকি এজন পাৰ্টিৰ লগত থাকি আমাৰ লাভ নাই যোনটো চৰকাৰ আছে ইয়াৰ লগত থাকিলে আমি কাম কৰিব পাৰিম আৰু আমাৰ গাঁৱত ডেভেলপ হ'ব বুলি আমি আশা কৰি আহিছোঁ আপোনালোকে আহিছে বৰ্তমান আজি এনে মানুহ আছিলে সিহঁতে বাহিৰত যোৱাৰ কাৰণে বেছি আহিব পৰা 6 জন অকলে 7 জন আছে আগত যিখিনি কাম কৰিব লগা আছে এতিয়া মোদী ঢৌ পৰিৱৰ্তন কিছুমান কাম বেয়া হৈছে কিছুমান কাম ভালো হৈছে এতিয়া পাব্লিকে যাক ভাল পায় তাকে ভোট দিয়ে আৰু এতিয়া যোনটো সময় আছে এই সময়লৈকে মানুহ চেঞ্জ হ'ব লাগে সেইটো কাৰণে আমি আমি ৰাজ্যক এটাই মেছেজ দিম যে যাতে আমাৰ যোনটো এৰিয়াৰ যিখিনি ৰাইজ আছে যাতে নেপালী হওক ৰাজবংশী হওক আদিবাসী হওক বিহাৰী হওক যিখিনি ৰাইজ আছে সকলোকে যাতে আহি ইউ পি পলত যোগ দিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ কিয় ইউ পি পলত আহিলে আমাৰ উন্নতি হ'ব ইউ পলত থাকিলে আমাৰ ডেভেলপ হ'ব আজি আপোনালোকে নিজে চাব পাৰিছে এডুকেশ্যন ক্ষেত্ৰত আজি চিৰাং ফাৰ্ষ্ট 3 বছৰতে প্ৰমাণ পাইছে আপোনালোকে কিমান আগবাঢ়ি আছে মই গোৰ্খা চিৰাং ডিষ্ট্ৰিক্ট গোৰ্খা চেলৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী বি পি এফ